বহুত ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন অফাৰটো একচেপ্ট কৰিব পৰা নাই। যেতিয়া সিহঁতে একচেপ্ট বাটনত ক্লিক কৰে বা কনফাৰ্ম লিখে তেনে ক্ষেত্ৰত সিহঁতৰ ৰেড কালাৰ দেখুৱায়। তো কিয় হৈছে সেইটো তোমালোকক ক'ম। আৰু লগতে ক'ম যে তোমালোকে যদি আজি এডমিশ্যন ল'ব যোৱা বা 4 পৰা 6 জুলাইলৈকে বা ছেকেণ্ড মেৰিটৰ এডমিশ্যনো যদি হয় বা স্পট এডমিশ্যনো যদি হয়, যেতিয়া তোমালোকে কলেজত যাবা বা ইউনিভাৰ্চিটিত যাবা এডমিশ্যন লোৱাৰ কাৰণে তোমালোকৰ সমৰ্থ পৰ্টেলৰ যি প্ৰিণ্ট কপি হয় সেইটো বিচাৰিব। অৰ্থাৎ সমৰ্থ পৰ্টেলৰ যি এপ্লিকেশ্যন হয় সেইখন কলেজত তোমালোকে জমা দিব লাগিব। তো কেনেকৈ তোমালোকে ডাউনলোড কৰিবা সেইটো ক'ম। তোমালোকে যেতিয়া একচেপ্টত গৈছা তাৰপিছত তোমালোকে এনেকুৱা ইণ্টাৰফেচ পাইছা নিশ্চয়। তোমালোকে কি ভুল কৰিছা তোমালোকক কওঁ। ফাৰ্ষ্ট এইটো বাটন ক্লিক কৰিবই লাগিব বা এইটো ঘৰ তোমালোকে টিক কৰিবই লাগিব। আই আণ্ডাৰষ্টেণ্ড ডেট দ্য এডমিশ্যন অফাৰ ইজ ভেলিড। তো এই লাইনটো ডিক্লেৰেশ্যনটো তোমালোকে ক্লিক কৰিব লাগিব। এই বক্সটো ক্লিক কৰি দিয়াৰ পিছত তোমালোকে ইয়াত কনফাৰ্ম লিখিব লাগিব আৰু কনফাৰ্মটো তোমালোকে চিটো সদায় কেপিটেল লেটাৰ অৰ্থাৎ ডাঙৰ ফলাৰ লিখিব লাগিব, বাকীকেইটা স্মল লিখিব লাগিব। তো যেনেকৈ আছে ঠিক তেনেদৰে তোমালোকে লিখি তাৰপিছত একচেপ্ট বাটনত যেতিয়া ক্লিক কৰিবা ডেফিনেটলি তোমালোকৰ যি এডমিশ্যন অফাৰ হয় সেইটো একচেপ্ট হৈ যাব। এতিয়া কওঁ যে তোমালোকে সমৰ্থ পৰ্টেলৰ যি এপ্লিকেশ্যন ফৰ্ম হয় সেইটো এডমিশ্যনৰ কাৰণে জমা দিব লাগিব আৰু সেইটো তোমালোকে কেনেকৈ ডাউনলোড কৰিবা ইয়াত তোমালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তো প্ৰথমতে তোমালোকে সমৰ্থ পৰ্টেলৰ অফিচিয়েল পেজত আহি যাবা, লগ ইন কৰি দিবা। লগ ইন কৰি দিয়াৰ পিছত তোমালোকে যেতিয়া এনেকুৱা ইণ্টাৰফেচ দেখা পাবা এডমিশ্যন অফাৰৰ পিছত যোনখন কলেজত তোমালোকে এডমিশ্যন ল'ব গৈ আছা সেইখন কলেজৰ এপ্লিকেশ্যনখন তোমালোকে উলিয়াবা। যোনখন এপ্লিকেশ্যনৰ অফাৰ একচেপ্টেড ওলাই আছে অৰ্থাৎ যিখন কলেজত তুমি এডমিশ্যন ল'বা তো তাৰ প্ৰিণ্ট কপিটো ওলাব হ'লে তোমালোকে প্ৰিণ্ট ফৰ্ম যিটো অপশ্যন দেখা পাইছা ইয়াত ক্লিক কৰি দিবা। তো ক্লিক কৰি দিলে এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব। ইয়াৰ পিছত তোমালোকে কি কৰিবা 3 লাইনত গুচি যাবা। 3 লাইনত গৈ প্ৰিণ্ট যিটো অপশ্যন দেখা পাইছা ইয়াত ক্লিক কৰি দিবা। তো ক্লিক কৰি দিলে এনেকুৱাকৈ আহি যাব। তাৰপিছত তোমালোকে ইয়াত এটা অপশ্যন দেখা পাইছা PDF, ইয়াত ক্লিক কৰি দিবা। ক্লিক কৰি দিলে তোমালোকে এনেকুৱাকৈ ফল্ডাৰ দেখা পাবা। যোনখন ফল্ডাৰত তোমালোকে ছেভ কৰিব বিচাৰা সেই ফল্ডাৰ চিলেক্ট কৰি তোমালোকে ছেভত ক্লিক কৰি দিবা আৰু ক্লিক কৰি দিয়াৰ লগে লগে তোমাৰ যি এপ্লিকেশ্যন ফৰ্ম হয় সেইখন ছেভ হৈ যাব আৰু এইখন তোমালোকে প্ৰিণ্ট কৰি কলেজত জমা দি দিবা। এনেকুৱা টিপছসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।